নমস্কাৰ। এটা কথা আপোনালোকে নিশ্চয় মন কৰে যে যেতিয়া আমি অসুখীয়া হৈ পৰোঁ বা আমাৰ গা বেয়া হৈ থাকে তেতিয়া কেতিয়াও মানে এটা ছিংগল দৰৱত বোলে এদিনে খালোঁ এবাৰে খালোঁ তেতিয়া যে ভাল হ'ব ঠিক তেনেকুৱা নহয়। তাত অলপমান সময়ৰ প্ৰয়োজন হয়। এটা পাৰ্টিকুলাৰ কোৰ্চ থাকে, এণ্টিবায়'টিক্সৰ কোৰ্চ থাকে আৰু তাৰপিছতহে আমাৰ আকৌ সেই বেমাৰৰ অৱস্থাৰ পৰা আমি আকৌ মানে আমাৰ স্বাস্থ্যটো আকৌ আমাৰ ঘূৰি আহে। ঠিক তেনেদৰে আমি যদি হেয়াৰ কেয়াৰ কৰোঁ বা স্কিন কেয়াৰ কৰোঁ, হেয়াৰ কেয়াৰ কৰিলেও বা স্কিন কেয়াৰ কৰিলেও যে একেবাৰতে যে আপোনালোকে কিছুমান তাৰ ৰিজাল্টছ দেখা পাব তেনেকুৱা নহয়। মই হেয়াৰ কেয়াৰ মানে বা স্কিন কেয়াৰ মানে যিটো ঘৰুৱা মানে আমি যিবোৰ কৰোঁ ঘৰতে যিবিলাক কৰোঁ মই তাৰ বিষয়েহে কৈছোঁ আচলতে। গতিকে হেয়াৰ কেয়াৰ হওক বা স্কিন কেয়াৰ হওক যিবোৰ আমি ঘৰত কৰোঁ তাৰ কাৰণে অকণমান ধৈৰ্যৰ প্ৰয়োজন হয় আৰু এইটো এটা কণ্টিনিউড এফৰ্ট হয়। তাৰমানে আপুনি বা আমি যদি এটা সময়ৰ মানে এটা পাৰ্টিকুলাৰ সময়ৰ মূৰে মূৰে যদি আমি এইখিনি কেয়াৰ কৰি থাকোঁ তেতিয়াহে আমি হয়তো 2-3 মাহৰ পিছত তাৰ ক্ৰমান্বয়ে তাৰ আমি ৰিজাল্টছবিলাক দেখা পাব পাৰোঁ। গতিকে আজি মই আপোনালোকৰ সন্মুখত 2টা হেয়াৰ কেয়াৰ টিপছ লৈ আহিব বিচাৰিছোঁ, যিকেইটা মই নিজে এপ্লাই কৰিছোঁ আৰু লাষ্ট 3-4 মান্থছৰ পৰা এপ্লাই কৰাৰ পিছত যেতিয়া মই ইয়াৰ ভাল ৰিজাল্টছ পাইছোঁ তাৰপিছতহে মই আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথমটো হৈছে এটা হেয়াৰ মাস্ক, যিটো আমি সাধাৰণতে যেতিয়া চুলিত তেল ঘঁহোঁ তাৰপিছতে আমি চুলি ধোৱাৰ আগত আমি সেই হেয়াৰ মাস্কটো ব্যৱহাৰ কৰিব পাৰোঁ। একদম ইজিকৈ একদম সহজভাৱে বনাব পাৰি ঘৰতে। আৰু দ্বিতীয়টো যিটো মই হেয়াৰ কেয়াৰ টিপছ দেখুৱাব বিচাৰিছোঁ সেইটো হৈছে এটা হেয়াৰ অইল, যিটো আমি ভালদৰে মাছাজ কৰি অ'ভাৰনাইট ৰাখিব পাৰোঁ আৰু তাৰপিছত আমি নেক্সট ডে আকৌ শ্বেম্পুৰে ধুই দিব পাৰোঁ। আৰু এটা কথা, এইকেইটা টিপছ কিন্তু অকল মহিলাসকলৰ বুলি নহয়, এইটো পুৰুষসকল বা মহিলাসকল দুয়োৱে মানে ব্যৱহাৰ কৰিব পাৰে। গতিকে আহকচোন চাওঁ এই হেয়াৰ কেয়াৰ টিপছকেইটা। এইটো হৈছে হেয়াৰ মাস্কৰ ইনগ্ৰিডিয়েণ্টছকেইটা। ইয়াত মেইনকৈ লৈছোঁ জবা ফুল আৰু জবা ফুলৰ পাত আৰু এল'ভেৰা। ইয়াত অৱশ্যে আমলখিৰ ৰসো ব্যৱহাৰ কৰিব পাৰে, দৈ দিব পাৰে আৰু নাৰিকল তেল দিব পাৰে। এনেদৰে ভালদৰে লগাই অলপ সময় ৰাখি তাৰপিছত ভালদৰে শ্বেম্পুৰে ধুই দিব লাগে। এয়া ফাৰ্ষ্ট টাইম এপ্লাই কৰাৰ পিছত মই দেখুৱাইছোঁ আৰু ক্ৰমান্বয়ে যেতিয়া এপ্লাই কৰিছোঁ তাৰ মই ৰিজাল্টছবিলাক আৰু পিছলৈ মানে আৰু বেছি ভাল পালোঁ। এইটো ছেকেণ্ডটো হৈছে হেয়াৰ অইল। তাৰ বাবে এই ডাঙৰ ডাঙৰ আমলখি যিহেতু মাৰ্কেটত আছিলে সেয়া ল'লোঁ। লোকেল আমলখিটো হ'লেতো আৰুৱেই ভাল আৰু মানে অলম'ষ্ট 250-300 ml অইলৰ কাৰণে, তেলৰ কাৰণে এয়া আমলখি 4-5টা লৈছোঁ, যিহেতু ডাঙৰ ডাঙৰ। আৰু আমি জানো যে আমলখিটো খুব ভাল হয়, চুলিৰ কাৰণে ভাল হয়, স্কিনৰ কাৰণে ভাল হয়। আমি ৰেগুলাৰ আমলখি খালেও ভাল হয়। গতিকে এইটো যদি তেলত মানে ভৰাই পেলাই থ'ব পাৰে তেতিয়াহ'লেতো এইটো আৰু ভাল কথা। আমলখিখিনি গুটিৰ সৈতে ভালদৰে কাটি পালে তাৰপিছতে থেতালি লৈছিলোঁ আৰু থেতালি ল'লে মানে কি হয়, তাৰ যিটো সেই ৰসটো মানে ওলাবলৈ আৰু বেছি সুবিধা হয়। আৰু এয়া কেৰাহীত গৰম কৰি লৈছিলোঁ অলপমান তেলটো আপোনালোকে নিজৰ জোখত দিব পাৰে। মই মেইনকৈ পেৰাচুট অইলটো ব্যৱহাৰ কৰিছিলোঁ আৰু অৱশ্যে মই যেতিয়া অনলাইন চাইছিলোঁ বহুতে মিঠাতেলো দিছিলে, কিন্তু মই পেৰাচুট অইলটোৱে ব্যৱহাৰ কৰিছোঁ, নাৰিকল তেলটো। অৱশ্যে যাৰ ডেণ্ড্ৰাফ প্ৰব্লেম আছে তেওঁলোকৰ বাবে এই তেলত পিঁয়াজো ব্যৱহাৰ কৰিব পাৰে, কিন্তু পিঁয়াজৰ পৰিমাণটো অলপমান মই কমাই ৰাখিছোঁ, কিয়নো মোৰ আচলতে বা আমাৰ ঘৰত ডেণ্ড্ৰাফ ইছ্যুটো নাই। গতিকে মানে পিঁয়াজৰ পৰিমাণটো অলপমান কমাই ৰাখিছোঁ। আপোনালোকে অলপমান পৰিমাণটো বঢ়াই ল'ব পাৰে। আৰু এয়া তেল ৰেডি হৈ গ'ল। এনেদৰে বহুত দিন ষ্ট'ৰো কৰি ৰাখিব পাৰে। বিশেষভাৱে ঠাণ্ডা দিনকেইটাত আমাৰ এই তেলটো বহুত দিন ষ্ট'ৰ হৈ থাকে। এনেকুৱা ঘৰুৱা ৰেমেডিজবিলাকৰ পৰা সাধাৰণতে আমাৰ একো ছাইড এফেক্ট হোৱাৰ ভয় নাথাকে। গতিকে নিসংকোচেৰে আচলতে এইবিলাক আমি ট্ৰাই কৰিব পাৰোঁ। আৰু হেয়াৰ ফলটো বহুতৰ কাৰণে এইটো হৰমনেল ইছ্যু হয়, বহুতৰ এইটো জেনেটিক প্ৰব্লেমো হ'ব পাৰে আৰু বহুতৰ মানে হঠাতে কিছুমান হেল্থ ইছ্যুৰ কাৰণে হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কেয়াৰবিলাকে আচলতে মই ভাবোঁ যদি আমি ৰেগুলাৰলি কৰি থাকোঁ তেতিয়া বহুতখিনি মানে আমি তাৰ ভাল ৰিজাল্টছ পাওঁ। গতিকে এইকেইটা টিপছ ফ'ল' কৰিব বুলি আশা কৰিলোঁ। একেবাৰে চিম্পল ঘৰতে এভেইলেবল কেইটামান বস্তুৰে আমি আচলতে হেয়াৰ মাস্ক বা হেয়াৰ অইলটো বনাব পাৰোঁ। আৰু চাব, মই নিজেও যিহেতু ৰিজাল্টছ পাইছোঁ, এয়া মানে বহুত চেঞ্জেছ আহি গ'ল। আচলতে মোৰ চুলি বহুত সৰিছিলে আৰু আচলতে পষ্ট ডেলিভাৰী বহুত হৰেও আৰু বিশেষভাৱে লেডিজৰ বেছিকৈ হয় আচলতে, মাইকী মানুহৰ। গতিকে আশা কৰোঁ এইকেইটা টিপছ ফ'ল' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।